নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জুবিন দা জীৱিত থকা অৱস্থাত এনেকুৱা বহুত কাম কৰি গ'ল যিবিলাক কামৰ সম্পৰ্কে তেখেতে প্ৰচাৰ নকৰিলে কেতিয়াও। বেলেগ মানুহবিলাকে কোনো এজন ব্যক্তিক 1 টকা এটাৰো যদি আজিকালি দক্ষিণা দিয়ে বা দান দিয়ে, সেই বস্তুটোক ফটো সহ বা ভিডিঅ' সহ ফেচবুকত ছ'চিয়েল মিডিয়াত আপলোড কৰে। আৰু বৰ্তমান সময়ত এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে মানুহক সহায় কৰি তেওঁলোকৰ দৈনিক উপাৰ্জনৰ পথ ইনকম কৰি আছে। মানুহক সহায় কৰিছে, কিন্তু তাৰ বিপৰীতে তেওঁলোকে দৈনিক চলিব পৰা তেওঁলোকৰ জীৱনৰ বাবে পইচা উপাৰ্জন কৰি আছে। কিন্তু জুবিন দা এনেকুৱা এজন মানুহ আছিলে যিজন মানুহে নেকি প্ৰায় সংখ্যক মানুহকে হেল্প কৰিছিলে, কিন্তু তেখেতে কেতিয়াও কোনোদিনে একপি ফটো তুলি বা এটা ভিডিঅ' তুলি তেখেতৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা নাছিলে। আপোনালোকে জুবিনদাৰ প্ৰফাইল চেক কৰক, আপোনালোকে গৌৰিমা বৌৰ প্ৰফাইল চেক কৰক, কোনো দিনে আপোনালোকে এটা ভিডিঅ' নাপাব, একপি ফটো নাপাব কোনো এজন ব্যক্তিক সহায় কৰাৰ। কিন্তু তেখেতে আজীৱন তেখেতে সহায় কৰি গ'ল, প্ৰত্যেক দিনেই মানুহক সহায় কৰি গ'ল আৰু যিবিলাক এতিয়া ওলাই পৰিছে। এজন মানুহ হিচাপে তেখেতে যথেষ্ট কৰিলে আৰু যাৰ কাৰণে নেকি এতিয়া মানুহে তেখেতক ঈশ্বৰ ৰূপে গণ্য কৰিছে। মানুহে কৈছে যে মানুহে কৰিব নোৱাৰা কামবিলাক জুবিন দাই কৰি গৈছে আৰু যাৰ কাৰণে তেখেতক ঈশ্বৰৰ লগত তুলনা কৰিছে, যাৰ বাবে নেকি তেখেতৰ সমাধি ক্ষেত্ৰত ডেইলি হাজাৰ হাজাৰ মানুহৰ আগমন ঘটিছে। এনেকুৱা হয়তো কোনো এজন শিল্পীৰ ক্ষেত্ৰতেই হোৱা নাই, ইনফেক্ট গোটেই ৱৰ্ল্ডৰ কোনো এজন ব্যক্তিৰ লগতেই তেনেকুৱা ধৰণৰ হয়তো হোৱা নাই চাগে। মৃত্যুৰ 35 দিন পাছতো তেখেতৰ সমাধি ক্ষেত্ৰত অগণন মানুহ গৈছে, অহৰহ মানুহে পূজা কৰিছে, পূজা অৰ্চনা কৰিছে। এনেকুৱা ধৰণৰ হয়তো কোনো ব্যক্তিৰ লগতেই হোৱা নাই আৰু সেইকাৰণেই জুবিন গাৰ্গ এক পৃথক। জুবিন গাৰ্গে এতিয়ালৈকে যিমানবিলাক হিষ্ট্ৰী ক্ৰিয়েট কৰিছে, সেই হিষ্ট্ৰীবিলাক মোৰ বোধেৰে অনাগত 1000 বছৰতো কোনো এজন ব্যক্তিয়ে ভাঙিব নোৱাৰিব। এতিয়া জুবিন দাই আকৌ এনেকুৱা কিছুমান হিষ্ট্ৰী ক্ৰিয়েট কৰিছে তেখেত নথকা অৱস্থাত, যিবিলাক আমাৰ পৃথিৱীত হোৱা নাই এতিয়ালৈকে। তাৰে ভিতৰত প্ৰথমটো হৈছে আজি শুভ মুক্তি পোৱা জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনৰ 4:25ত গুৱাহাটী মেট্ৰিক্স চিনেমাই প্ৰথম দৰ্শনী আগবঢ়ালে। মানে নোহোৱা নোপোজা এটা ঘটনা সংঘটিত হৈছে গোটেই ৱৰ্ল্ডত। আজিলৈকে গোটেই ৱৰ্ল্ডত ইমান ৰাতিপুৱা কোনো এখন ফিল্মেই শুভমুক্তি পোৱা নাই, কোনো এখন ফিল্মেই শুভমুক্তি পোৱা নাই। আৰু শুভমুক্তি দিলেও মানুহে চাবলৈ যাব জানো? নাযায়। কিন্তু জুবিনদাৰ এই ৰৈ ৰৈ বিনালে ফিল্মখন চাবৰ কাৰণে মানুহে টিকট বুক কৰিছে 4:25ত। গুৱাহাটী মেট্ৰিক্স চিনেমা হলে 4:25ত জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনৰ শুভাৰম্ভণি কৰিছে। মানে এনেকুৱা নোহোৱা নোপোজা ঘটনা এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষতো বাদেই গোটেই ৱৰ্ল্ডতে হোৱা নাই। ইমান ৰাতিপুৱাতে কোনো চিনেমা আজিলৈকে শুভ মুক্তি দিয়াই নাই। মোৰ বোধেৰে 31 তাৰিখেতো এক প্ৰকাৰ ক'বলৈ গ'লে হলিডে হৈ যাব, লোকেল হলিডে হৈ যাব। আপোনালোকে নিশ্চয় নিউজবিলাক চাইছে চাগে। মোৰ ভিডিঅ'টো যিহেতু অকণমান দেৰিকৈ আপলোড হৈছে, নিশ্চয় আপোনালোকে গম পাইছে গোটেই নিউজত কেনেকুৱা ধামাকা চলি আছে। হয়তো চাগে এনেকুৱা শুভমুক্তি চাগে মোৰ বোধেৰে আপোনাৰ এতিয়ালৈকে আমাৰ অসমত হোৱা নাই বা আমাৰ গোটেই ভাৰত বা পৃথিৱীতে হোৱা নাই বুলি ক'ব পাৰি। তাৰ লগতে জুবিনদাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে বাংলাদেশৰ পৰা মানুহ আহিছে। জুবিন ক্ষেত্ৰত উপস্থিত হৈছে বাংলাদেশ উচ্চায়ুক্তৰ দল। সোণাপুৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনালে উচ্চ আয়ুক্তৰ দলটোৱে। ভাবক, বাংলাদেশৰ পৰা মানুহ আহি শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন দাক। ইয়াতকৈ আৰু কি লাগে আমাক কওকচোন আপোনালোকে। তো অসমৰ মানুহে, ভাৰতবৰ্ষৰ মানুহে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে, সেইটো পাছৰ কথা। বাংলাদেশৰ পৰা আহিছে, বেলেগ এখন দেশৰ পৰা মানুহ আহিছে, বেলেগ এখন দেশৰ পৰা আহি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গতিকে জুবিন দা কেনে এজন মানুহ আছিলে এতিয়াহে মানুহে উপলব্ধি কৰিছে। হয়, জুবিন দাক লৈ মানুহে বিভিন্ন ৰাজনীতি কৰিছে, আমি সেইটো দেখা পাইছোঁ। ৰাজনীতিবিদসকলে সেই বস্তুটোতে লাগি থাকিব, তেওঁলোকে তেওঁলোকৰ লাভালাভৰ কাৰণে লাগিব। কিন্তু সৰ্বসাধাৰণ জনতা কোনো ইয়াতে স্বাৰ্থ জড়িত হৈ থকা নাই। পলিটিচিয়ানসকলে জুবিন দাৰ হৈ মাত মাতিছে, ইয়াতে তেওঁলোকৰ স্বাৰ্থ জড়িত আছে, সেইটো আমি সকলোৱে জানো। কিন্তু মোৰ বা আপোনাৰতো একো স্বাৰ্থ নাই। জুবিন দাৰ হৈ মাত মাতিবৰ কাৰণে আমাৰতো একো স্বাৰ্থ নাই। না জুবিন দা আমাৰ ঘৰৰ কিবা সম্পৰ্কীয়, না আপোনাৰ ঘৰৰ কিবা সম্পৰ্কীয়। তাৰ পাছতো আমি ঘৰৰ এজন ফেমিলি মেম্বাৰ ৰূপে ভাবি জুবিন দাৰ হৈ মাত মাতি আছোঁ, জুবিন দাৰ হৈ আমি কাম কৰি আছোঁ। গতিকে ইয়াতকৈ আৰু বেলেগ একো নালাগে কোনো এজন ব্যক্তি। তো এষাৰ কথা আছে যে আপোনাৰ বাৰ্থডে দিনাখনত কেইজন মানুহে আপোনাক উইশ কৰিছে সেইটো ডাঙৰ কথা নহয়।
কিন্তু আপোনাৰ মৃত্যুৰ সময়ত আপোনাৰ কাষত আপোনাৰ চিতাৰ কাষত কেইজন মানুহ আছে সেইটোহে সবচে ডাঙৰ কথা আৰু জুবিন দাই সেইটো কৰি দেখুৱাইছে তেখেতৰ বাৰ্থডে দিনাখন হয়তো 1000-1500 মানুহ তেখেতৰ ওচৰত থাকিব পাৰে কিন্তু তেখেতৰ মৃত্যুৰ সময়ত লাখ লাখ মানুহ উপস্থিত আছে গতিকে ইয়াতকৈ আৰু এটা ডাঙৰ মুভমেন্ট বা এটা ডাঙৰ এচিভমেন্ট একো হ'ব নোৱাৰে বুলি মই ভাবো আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব ৰৈ ৰৈ বিনালে ফিল্মখন চালে নেকি সেই সম্পৰ্কে জনাব আৰু যদি চালে আপোনালোকে কেনেকুৱা পালে অবিয়াসলি ভাল পাবই সেইটো খুদাৰ কথাই নহয় বাৰু যি কি নহওক আপোনালোকে যদি এতিয়ালৈকে টিকট কটা নাই কাটক মইও অৱশ্যে এতিয়ালৈকে টিকট পোৱা নাই খুব সোনকালে মই সিনেমাখন চাম মই ভাবিছিলো ফাৰ্স্ট ডে ফাৰ্স্ট শ্ব চাম বুলি কিন্তু মই ঘৰত নথকাৰ বাবে চাব পৰা নাই তো সোনকালে মই চাম যি স্থানত আছো ইয়াতে সিনেমা হল পাবৰ কাৰণে খুব অসুবিধা অলপ টাউন এৰিয়া মানুহ ধেৰ গতিকে চাবৰ কাৰণে অলপ অসুবিধা কিন্তু খুব সোনকালে জুবিন দাৰ ৰৈ ৰৈ বিনালে ফিল্মখন চাম আৰু আপোনালোকেও চাওক আজিৰ ভিডিঅ'ত ইমানেই তো পুনৰ আমি লগ পোৱাৰ আশা বিদায় মাগিছো ধন্যবাদ জয় অসম